গোলাঘাটৰ খুমটাই সমষ্টিৰ লেটেকু বস্তিত গছ আৰু ফুল মহোৎসৱ আজিৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে মহোৎসৱৰ পৰ্যটন উদ্যোগ গঢ় দিয়াৰ মানসেৰে বিধায়ক মৃণাল শইকীয়াই লৈছে এই বিশেষ পদক্ষেপ এই মহোৎসৱৰ শুভ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই উৎসৱস্থলীত বিভিন্ন বিপণীৰ লগতে অসমৰ বিভিন্ন নাৰ্চাৰীৰ সমাহাৰ ঘটা দেখিবলৈ পোৱা গৈছে বা হাতী সাফাৰী কৰে নেক্সট ডে কৰিবলৈকে একো নাই গতিকে ওচৰে পাজৰে যদি আৰু এনেকুৱা প্ৰকল্প গঢ়ি উঠে বাহিৰৰ পৰা মানুহ আৰু একদিনৰ কাৰণে আহিব আমাৰ ডেভেলপমেণ্ট ইকনমিকেলি হ'ব টুৰিজিম আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ টুৰিষ্ট আহিলে আমাৰ কাৰণে কি হয় আমাৰ কাৰণে কি সম্ভাৱনা কৰি আহে আৰু আমি ভাৰতীয়সকলে কওঁ অতিথি দেৱ ভৱ আমি অতিথিসকলক সন্মান কৰিব লাগে আৰু সহায় কৰিব লাগে এটা কথা মই ৰিকুৱেষ্ট কৰিম এইবিলাক জেগাত টুৰিষ্ট আহে হোমষ্টে হৈছে আপোনালোকে বেয়া ব্যৱহাৰ নকৰিব হাত জোৰ কৰি অনুৰোধ কৰিছোঁ বাহিৰৰ টুৰিষ্ট ফৰেন টুৰিষ্টেই হওক দেশীয় পৰ্যটকেই হওক পৰ্যটকক আমি মৰম কৰিব লাগে পৰ্যটকক আমি সন্মান কৰিব লাগে কাৰণ পৰ্যটকজনে মোৰ ঘৰলৈকে আহি ৰাতিটোত 5,000 টকা দি মোক ধৰি কৰি থৈ যায় মানে আপোনাক ধৰি কৰি থবলৈ আহিছে তেওঁক আমি কিয় বেয়া ব্যৱহাৰ কৰিম তেওঁলোকক যাতে বেয়া ব্যৱহাৰ মৰেল পুলিচিং আমাৰ কামাখ্যাতে কৈছে মৰেল পুলিচিং আমি কৰিব নালাগে বেয়া কাম যদি আছে পুলিচে কৰিব বেয়া কাম কৰিছে প্ৰশাসনে কৰিব মই কিয় পুলিচ হ'ব লাগে মইতো পুলিচ হ'ব নালাগে কিন্তু আজিকালি মৰেল পুলিচিং বুলি কয় মৰেল পুলিচ যাতে আমি কোনো নহওঁ তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা আছিলে বিশেষ ব্যস্ততাৰ বাবে তেখেতে আহিব নোৱাৰিলে আচলতে মই তেখেতৰ আজি প্ৰতিনিধি হৈ আহিছোঁ আপোনালোকৰ মাজলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই গৈ ডেফিনেটলি ক'ম খুব আটক ধুনীয়া পৰিৱেশৰে ইয়াতে ফুল আৰু গছৰ মেলা আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই কৰিছে ভৱিষ্যতলৈকে আহিবলৈকে চেষ্টা কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ যদি মৃণাল